এতিয়া ক্ৰমান্বয়ে পাহাৰৰ একদম মানে মেঘালয়ৰ তলৰ অংশলৈকে বাংলাদেশৰ দাঁতি কাষৰীয়া যিটো আগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে তালৈকে আমি গৈ আছোঁ। আমাৰ ইফালে অসমীয়া কোৱা ইণ্ডিয়ান বহুত আছে আৰু এইফালে বাংলাদেশী টুৰিষ্টবিলাক সেইফালৰ পৰা আহি আছে। দুপৰীয়া সময় 3 বাজিছে আৰু এতিয়া আমি ইয়াতে এখন নিউজিলেণ্ড ৰেষ্টুৰেণ্টত ভাত খালোঁ, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। বহুত ধুনীয়া এটা পৰিৱেশৰ মাজতে এইখন হোটেলখন আছে। सर ये कब तक खुलेगा? अभी खुलेगा लेकिन पत्थर गिर गया तो पत्थर गिर गया, अच्छा तो हटाने के बाद में खोल लेगा ना? अभी तो 3-4 तो जेसीबी है उधर। अच्छा अच्छा लगा हुआ है जी जी। रास्ता कन्स्ट्रक्शन चलि আছে এইখিনিতে, এইকাৰণে ইমান বিপদজনক হৈ আছে অৱস্থা। হেল্ল' এভৰিৱান, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু কে কৃষ্ণাছ ব্লগ। মেঘালয় টুৰৰ দ্বিতীয় দিনা ৰাতিপুৱা আমি ক্ৰাংচুৰি ৱাটাৰফল চালোঁ। এতিয়া ৱাটাৰফল চোৱাৰ পিছত লাহে লাহে আগবাঢ়িছোঁ ডাউকিৰ পিনে। এইটো জোৱাই ডাউকি হাইৱে হয় আৰু ইয়াৰ পৰা আমি লাহে লাহে প্ৰথমতে ডাউকিৰ পিনে আগবাঢ়িছোঁ, লগতে ডাউকিৰ ওচৰতে থকা বাংলাদেশ বৰ্ডাৰলৈকেও আমি যাম। ধুনীয়া এটা পৰিৱেশ। কালিৰ পৰাই বৰষুণৰ মাজতেই সময়বিলাক অতিবাহিত কৰি আছোঁ আৰু এতিয়া এটা ভেলী বা সমতল ভূমিৰ মাজেৰে সেউজীয়া পৰিৱেশ আৰু লগতে বৰষুণৰ মাজেৰে আমি বাইক ৰাইডিং কৰি আগবাঢ়ি আছোঁ। তেনেহ'লে বলকচোন আগৰ ফালে যাওঁ, কি দেখিবলৈ পাওঁ আজি। ডাউকি যোৱা হাইৱেত এতিয়া ট্ৰাকৰ লাইন আৰম্ভ হৈছে। এইটো লাইন এনেকৈ আমি বহুত কিলোমিটাৰ আগলৈকে পাই যাম। আগতে আহোঁতেও এনেকৈয়ে দেখিছিলোঁ। এইবিলাক আচলতে শিল কঢ়িওৱা ট্ৰাক হয়, ইয়াৰ পৰা শিলবিলাক লোড কৰি বিভিন্ন ঠাইলৈ চাগে ছাপ্লাই হয়। এইটো এটা টিকেট নোহোৱাকৈ চাব পৰা ৱাটাৰফল পাইছোঁ। এইটো ডাউকি হাইৱেৰ ওচৰতে আছে কোনোবাখিনিত, মানে ইয়াৰ পৰা ডাউকি আৰু 8 কিলোমিটাৰ দেখুৱাই আছে নেটত। আমি এতিয়া ইয়াৰ পৰা যিটো অঞ্চল দেখি আছোঁ এইটো হৈছে আমাৰ অসমলৈকে অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ উৎপত্তিস্থল, মানে বাংলাদেশ আমি এতিয়া দেখি আছোঁ। বাংলাদেশৰ এয়া এইটোৱে বাংলাদেশ আৰু ইণ্ডিয়াৰ বৰ্ডাৰ হয়। ইয়াৰ পৰা আমি দেখি থকা গোটেই অঞ্চলটো বাংলাদেশ হয় আৰু অৱশ্যে ইয়াতে পপুলেশ্যন থকা মানে কি জনবসতি থকা অঞ্চল নহয় যেন লাগিছে। কেউফালে পানী ভৰ্তি হৈ আছে। ধুবুৰীখন ওচৰতে ইয়াতে থাকিলে ইয়াতেও ভৰ্তি হ'লহেঁতেন বাৰু। কালিৰে পৰা প্ৰায় 200 কিলোমিটাৰ অধিক বাইক চলোৱা হৈছে আৰু এতিয়া টেংকিটো অকণমান ৰিফিল কৰাৰ সময় হৈছে। সেইকাৰণে ডাউকি নাপাওঁতে ইয়াতে অৱস্থিত এই পেট্ৰল পাম্পটোত ৰখিছোঁ, আকৌ ফুল টেংকি কৰি লওঁ। বাইকৰ পেটটো ভৰ্তি কৰালোঁ আৰু টেনশ্যন নাই, গুৱাহাটী পোৱালৈকে আৰু তেলৰ টেনশ্যন নাই। আৰু এতিয়া এই ঠেক ৰাস্তাটোৰে আগবাঢ়িছোঁ। ৰাস্তাটো ঠেক আৰু এটা ফাল ট্ৰাকে আৱৰি ৰাখিছে, তাৰ মাজে মাজে আমি আকৌ আগবাঢ়িছোঁ ডাউকিৰ ফালে। মেপ চাবিনে? মেপখন চাবিনে? চাইছা? চাব লাগিব আকৌ, এতিয়া কোনফালে যাম? হা কি নাই? এই মেপ চাইছোঁ নে? ভাইয়া ডাউকি কোনফালে লেফ্ট চাইড হয় না? বুজি পাইছোঁ দে। डाउकी इधर है ना? सीधा जी डाउकी, सीधा वो रास्ता सीधा जी। নেটৱৰ্ক ইছ্যুৰ কাৰণে গুগল মেপে ভালদৰে কাম কৰা নাই। ৰাস্তাটো অকণমান ভুল লাগিল। সেই তিনিআলিটোৰ পৰা আচলতে সোঁফালে যাব লাগিছিল, আমি ভুলতে বাওঁফালে গুচি আহিলোঁ আৰু এই দাদাজনক সোধাৰ পিছত আমি আকৌ বাইকখন এতিয়া ঘূৰাইছোঁ, ডাউকিৰ পিনে ঘূৰাইছোঁ। কিমান ডাউনত আছোঁ আমি, সমান জেগাই পালোঁ হয়। ডাউকি পাবলৈ আৰু ইয়াৰ পৰা বেছি দূৰ নাই। ইয়াৰ পৰা আৰু 2-3 কিলোমিটাৰমান আগবাঢ়ি গ'লে আমি ডাউকি পাম আৰু এয়া ডাউকি ৰিভাৰৰ ওচৰৰে এখন সৰু টাউন। কথাটো হৈছে এতিয়া আমি বাংলাদেশ বৰ্ডাৰৰ ওচৰত আহি পাইছোঁ আৰু মানে মেঘালয়ৰ পাহাৰৰ শেষ সীমা প্ৰায় সমান অঞ্চলত আমি আহি পাইছোঁ। সেইকাৰণে টেম্পাৰেচাৰ লাহে লাহে বহুত বাঢ়িছে। ৰেইনকোট পিন্ধি আছোঁ আৰু গৰমত
ভিতৰভাগ একেবাৰে ঘামি গৈছোঁ। সময় দুপৰীয়া 12:30 বাজিল আৰু আমি ক্ৰাংচুৰীৰ পৰা আহি ডাউকি ৰিভাৰ পালোঁ। এইটোৱে হৈছে ডাউকি ৰিভাৰ। কিন্তু এতিয়া সেই নীলা ৰঙৰ পানীৰ এই সৌন্দৰ্য ইয়াতে নাই। ব'টিং চলি আছে, তথাপিতো ব'টিং কৰি আছে, কিন্তু এনেকুৱা বাৰিষা এই লেতেৰা পানীত ব'টিং কৰি একো ভাল নালাগিব। ক্ৰাংচুৰীৰ পৰা এইখিনি 36 কিলোমিটাৰ দূৰত্ব আমি আহি পাওঁতে 1.5 ঘণ্টা লাগিল। ৰাস্তা বহুত ভাল হয়, কিন্তু অসুবিধাটো আছিল বৰষুণ দি থকাৰ কাৰণে আৰু কুঁৱলীয়ে আগুৰি আছিলে। 10 মিটাৰ 15 মিটাৰ আগৰ সন্মুখৰ ৰাস্তাটোৱে ভালদৰে মনিব নোৱাৰি। সেইকাৰণে আমি লাহে লাহে দূৰ হওক দুৰ্গতি নহওক বুলি লাহে লাহে আহি এতিয়া ডাউকি পালোঁ। ডাউকিৰ পৰা আমি এতিয়া গৈ বাংলাদেশ বৰ্ডাৰ চাম, তাৰপিছত আগবাঢ়িম এছিয়াছ ক্লিনেষ্ট ভিলেজ মাউলি লঙলৈকে। এতিয়া ক্ৰমান্বয়ে পাহাৰৰ একদম মেঘালয়ৰ তলৰ অংশলৈকে বাংলাদেশত দাঁতি কাষৰীয়া যিটো আগত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে তালৈকে আমি গৈ আছোঁ। ৰাস্তা একেবাৰে জৰাজীৰ্ণ অৱস্থা, জৰাজীৰ্ণ হাইৱে বনাই আছে, বহুত ডাঙৰ এইটো 4 লেন হাইৱে বনাই আছে ইয়াত। এইটো চাগে নহয়, বাংলাদেশলৈকে কানেক্টিং হাইৱে হয় এইটো। এইটোৱে হৈছে ইণ্ডিয়া বাংলাদেশৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। এয়া আমাৰ ইণ্ডিয়াৰ শেষ সীমা। ইফালে আমাৰ ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰি থোৱা আছে আৰু ইফালে আছে বাংলাদেশৰ পতাকা। ৱেলকাম টু বাংলাদেশ। তাম্বালি লেণ্ড কাষ্টমছ ষ্টেচন, এয়া তেওঁলোকৰ প্ৰশাসনৰ ব্যৱস্থা হয়, প্ৰশাসনিক ব্যৱস্থা। সেইফালে থকা চেকপোষ্টটোৰ নাম হৈছে তাম্বিল ইমিগ্ৰেশ্যন পুলিচ চেকপোষ্ট। এয়া আমাৰ প্ৰতিবেশী বাংলাদেশ। ফটো ভিডিঅ' ইত্যাদি লোৱা কোনো নিষেধাজ্ঞা ইয়াতে নাই, ধুনীয়াকৈ ল'ব পাৰে, সকলোৱে লৈ আছে। আমাৰ ইফালে অসমীয়া কোৱা ইণ্ডিয়ান বহুত আছে আৰু এইফালে বাংলাদেশী টুৰিষ্টবিলাক সেইফালৰ পৰা আহি আছে। তেওঁলোকে সেই লাইনটো ক্ৰছ কৰি ইফালে আহিব নোৱাৰে আৰু আমি ইফালৰ পৰা যাব নোৱাৰোঁ, এইখিনিলৈকে তেওঁলোকো আহিব পাৰে। এইটো কিবা তেওঁলোকৰ বাংলা ভাষাত লিখা আছে, তামাবিল বৌদ্ধভূমি গৰাইন ঘাট চিলেট। এয়া দেখি থকা এওঁলোক বাংলাদেশৰ টুৰিষ্ট হয়। এনেকৈ আহিছে, ঠিকেই আছে, মাত্ৰ ৰাতি কাটাতাৰ পাৰ হৈ নাহিলেই হ'ল আমাৰ অসমলৈকে। ভাৰত ভাগ্য বিধাতা, আমাৰ গৌৰৱ তিৰংগা ইয়াতে বৰ্ডাৰত উৰি আছে ধুনীয়াকৈ। ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ চোৱাৰ পিছত আকৌ আমি এতিয়া শ্বিলঙৰ ফালে যোৱা ৰাস্তাটো ল'ব লাগিব। ডাউকি ৰিভাৰ আকৌ আহি পাইছোঁ। এইখন এটাও খুটা নোহোৱাই ওলমা দলংখন পাৰ কৰি সেইফালেৰে আমি শ্বিলঙৰ ৰাস্তাটো ল'ব লাগিব। এতিয়া ধুনীয়া ভিউ হয় এই ব্ৰিজখনৰ। অৱশ্যে বাৰিষাৰ কাৰণে পানীৰ অৱস্থা নাই, একদম লেতেৰা হৈ আছে, খোলা পানী। এই দলংখন 1932 চনত ব্ৰিটিছসকলে নিৰ্মাণ কৰিছিল। সেই সময়ৰ অসম প্ৰদেশৰ লগত পূৰ্ববংগৰ যাতায়াতৰ সুবিধা হোৱাকৈ এই দলংখন নিৰ্মাণ কৰা হৈছিল। ডাউকি ৰিভাৰৰ নীলাপানীৰ সৌন্দৰ্য আৰু ব'টিঙৰ মজা ল'বলৈ হ'লে অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত উপযুক্ত সময় হয়। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। না ব'টিং नहीं करेगा। এইটো ডাউকিৰ পৰা শ্বিলং যোৱাৰ ৰাস্তা আৰম্ভ হৈছে। ৰাস্তাটো বহুত ঠেক হয় আৰু লগতে বহুত ভাগা চিগা আছে। আগত গৈ পেলাই আমি আকৌ মাউলিন লঙৰ কাৰণে ৰাস্তাটো কাটি বেলেগ ছাইডত সোমাব লাগিব। শ্বিলঙৰ ৰাস্তাটো কাটি পেলাই বেলেগ পিনে সোমাব লাগিব। ইতিমধ্যে দেৰি হৈছে, তথাপিতো আহিছোঁ এতিয়া চাই যাবই লাগিব। আগবাঢ়িছোঁ লাহে লাহে। ইয়াৰ পৰাই মাউলিন লঙলৈকে যাব লাগে, 29 কিলোমিটাৰ আছে। কিন্তু কথাটো হ'ল ইয়াৰ পৰা শ্বিলঙৰ ৰাস্তাৰ পৰা এইফালে সোমাই গৈ আমি ইয়াৰ পৰা 29 আকৌ ৰিটাৰ্ণ 29, টোটেল
58 কিলোমিটাৰ আমি অহা যোৱা কৰিব লাগিব, কিন্তু সময় এতিয়া দুপৰীয়া 1:30 বাজিছে, যিটোৰ কাৰণে আমি এতিয়া চৰ্চা কৰি আছোঁ যোৱাটো ঠিক হ'বনে নাই। মোৰ মতেও ঠিকেই নহ'ব, আৰু যি কি নহওক মাউলিনলং মই অলৰেডি 2020 চনত চাই গৈছিলোঁ, বাকীকেইজনে চোৱা নাছিল অৱশ্যে, দেখুৱাবৰ কাৰণে মন আছিল। তথাপিতো এতিয়া আলোচনা কৰিলোঁ কি হয়, চাগে গুৱাহাটীৰ ফালে আগবঢ়াটোৱে হ'ব। আমি ঘূৰি যোৱাটোৱে সিদ্ধান্ত ল'লোঁ, মানে মাউলিনলং নোযোৱাটোৱে সিদ্ধান্ত ল'লোঁ, কাৰণ এতিয়া যদি আমি তাত যাওঁ, তাৰ পৰা চাই মেলি ঘূৰি অহালৈকে মানে তাতে মিনিমাম 5টা বাজিব, যিটো নেকি আমাৰ কাৰণে মানে বিপদজনক হ'ব। ইয়াৰ পৰা আমি যিহেতু গুৱাহাটী গৈ পাবই লাগিব আজি ৰাতি, প্লেইন হাইৱে ৰাস্তা যিখিনি বৰাপানীৰ পৰা আৰম্ভ হয় সেইখিনি এটলিষ্ট আমি সন্ধিয়া 6-7টা বজাৰ ভিতৰত গৈ পালে আমাৰ কাৰণে একো প্ৰব্লেম নাথাকিব। সেইকাৰণে এতিয়া আমি আকৌ শ্বিলঙৰ ৰাস্তাৰে আগবাঢ়িছোঁ লাহে লাহে। আগত গৈ ক'ৰবাত ভাল পইণ্ট পালে ৰখি অকণমান আমি চিন্তা চৰ্চা কৰিম, ক'ৰবাত ওচৰে পাঁজৰে মানে কিবা ভিউ মানে টুৰিষ্ট পইণ্ট আছে নেকি, য'ত নেকি আমি যাব পাৰোঁ উভতনি যাত্ৰাৰ ৰাস্তাত, তাকে আমি চেষ্টা কৰিম। বৰষুণ যাক আকৌ আৰম্ভ হৈছে, আৰু এই ৰাস্তাটোত মোৰ এটা কথা মনত পৰিছে, ডিমা হাছাও যাওঁতে যিটো উমৰাংচুল একেলগে যোৱা ৰাস্তা আছিল, এইটো ৰাস্তাও সেই ৰাস্তাটোৰ নিচিনা চিমিলাৰ হয়, একে নিচিনা হয়। মানে গাড়ী অহা যোৱা খুব কম হয়, ঠেক ৰাস্তা, আৰু ৰাস্তাৰ দুয়োকাষে বহুত জংঘলে আৱৰি আছে। ইমান সময় বৰিং ৰাস্তাৰ মাজে মাজে বাইক চলাই আহি মানে লুংলুঙীয়া ৰাস্তা আৰু জংঘলৰ মাজে মাজে আহি অকণমান ভাল লগা ঠাই এডোখৰ পাইছোঁ। ৰাস্তাটো যদিও বোকাময়, ইয়াৰ দুয়োফালে পৰিৱেশটো খুব ভাল লগা, লগতে ৰেষ্টুৰেণ্টো দেখিছোঁ। লগৰ দুজন আহি পেলাই লাঞ্চটো ইয়াতে কৰি ল'ব পাৰিলোহেঁতেন। এইখিনিৰ পৰা ধুনীয়া নতুনকৈ বনোৱা কিচকিচীয়া কলা ৰাস্তা, আৰু ৰাস্তাৰ দুয়োফালে ধুনীয়া সেউজীয়া, লগতে মেঘৰ বগা আৱৰণে ঢাকি ধৰিছে, পৰিৱেশটো বহুত ভাল লগা কৰিছে। বাকী যি হয় দেখা যাব, এতিয়া খোৱাৰ সময়, আৰু এই মিষ্টলেণ্ড নামৰ এখন ৰেষ্টুৰেণ্ট পাইছোঁ, ইয়াতে দুপৰীয়াৰ আহাৰ সাঁজ আমি খাই লওঁ। দুপৰীয়াৰ আহাৰ আহি গ'ল আমাৰ, ধুনীয়াকৈ চিকেন থালি, ভেজ থালি দুটা। তুমি কি চিকেন ল'লা নেকি? এতিয়া সুন্দৰকৈ আহাৰ গ্ৰহণ কৰা সময়, এটা ধুনীয়া পৰিৱেশত। দুপৰীয়া সময় 3 বাজিছে, আৰু এতিয়া আমি ইয়াতে এইখন মিষ্টলেণ্ড ৰেষ্টুৰেণ্টত ভাত খালোঁ, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। বহুত ধুনীয়া এটা পৰিৱেশৰ মাজতে এইখন হোটেলখন আছে। এটা ধুনীয়া ভেলী হয়, মানে সমান ঠাই হয়। এতিয়া ডাৱৰৰ কাৰণে অৱশ্যে আমি দূৰৰ সেই পাহাৰৰ ভাল দৃশ্যকেইটা দেখিবলৈ পোৱা নাই। যি কি নহওক, ইমান ধুনীয়া পৰিৱেশৰ মাজত ভাতকেইটা খাই খুব শান্তি পালোঁ, আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে বহুত টেষ্টি আছিলে, ভাল আছিলে, মছলা পাতি বেছি ব্যৱহাৰ নকৰা, বা মানে ভাল এটা উত্তম খাদ্য আমাক এওঁলোকে ছাৰ্ভ কৰিলে, বহুত ভাল লাগিল। আৰু এয়া ৰেষ্টুৰেণ্টৰ পিছফালৰ চৌপাশৰ দৃশ্য, এইটো হৈ গ'ল মেইন ৰোড। ইয়াৰ পৰা সোঁফালে আমি আকৌ শ্বিলঙৰ ফালে আগবাঢ়িব লাগিব। কেনেকুৱা লাগিল খাচী মানুহৰ হাতেৰে ৰন্ধা খাদ্য সম্ভাৰ খাই? একদম নৰ্মেল, ভাল লাগছে, টেষ্টি আছে। ধন্যবাদ। উভতনি যাত্ৰা আকৌ আৰম্ভ কৰিম এতিয়া, অকল ভিজি আকৌ আগৰ নিচিনাকৈ, কেওফালে বৰষুণৰ বৰষুণ। আৰু এতিয়া মই নতুন জেগা এক্সপ্ল'ৰ কৰা সময় হাতত নাই, ৰাস্তাত যি দেখা পাওঁ তাকে চাই গৈ থাকিম। যি নহওক, আমাৰ ইতিমধ্যেই যিটো আমাৰ উদ্দেশ্য আছিল, মানে গুৱাহাটীৰ গেলা গৰমৰ পৰা অকণমান বৰষুণ বিচাৰি অহাটো, সেইটো আমাক দিছে। কালি আবেলিৰ পৰা আমি বৰষুণে পাই আহি আছোঁ। ঠিকে আমাৰ গতিকে ৰাইডিংটোতে আমি অভাৰঅল মজা লৈছোঁ, ভাল লাগিছে। তেনেহ'লে বন্ধু, গুৱাহাটীৰ গেলা গৰমলৈ আপোনাক স্বাগতম সন্ধিয়া। ইয়াতে এইখন ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াৰ মেম'ৰিয়েল ইক' পাৰ্ক আছে, কিন্তু আমি ভিতৰত নাযাওঁ, আমি বাই ইয়াৰ পৰাই দিম। ইয়াৰ পৰাই দৰ্শন আমাৰ হৈ গ'ল। পিছফালে ধুনীয়াকৈ এটা ৱাটাৰফলো আছে। বৰষুণ যাকে এৰাৰ নাম লোৱাই নাই, যিমানে আগবাঢ়ি গৈ আছোঁ সিমানে বৰষুণৰ পৰিমাণো বাঢ়ি গৈ আছে। ইতিমধ্যে কানি কাপোৰ সম্পূৰ্ণভাৱে ভিজিল, যদিও ৰেইনকোট পিন্ধি আছোঁ তথাপিতো ভিজি গৈছে। এতিয়া বৰষুণত তিতি ঠাণ্ডাৰ মজালৈ আগবাঢ়ি আছোঁ, আৰু যেতিয়া গুৱাহাটী পাবলৈ হ'ব, মানে বৰ্ণিহাটমান পোৱাৰ পিছৰ পৰাই গুৱাহাটীৰ গৰম ভাপে আমাক গৰমত উতলাই দিব, আৰু তেতিয়া ঘামত তিতিব লাগিব।
জাম লাগিল নে কিবা চেকিং হৈ আছে কিহৰ ইমান দীঘলীয়া লাইন বহুত দূৰৰ পৰা আছে দেখোন লিংকিয়াৰ ডেম ভিলেজ কিন্তু এতিয়ালৈকে এই দীঘলীয়া লাইন কিহৰ কাৰণে লাগিছে ধৰিব পৰা নাই এইখিনিৰ পৰাই আৰম্ভ হৈছে এই জামটো আৰু মানুহ গেডাৰিং হৈ আছে কিবা এক্সিডেণ্ট হোৱাৰ নিচিনা পাইছোঁ হয় কি হৈছে হা কিহৰ কাৰণে শুনা নাই নেকি কাকো আগুৱাই যাবচোন এইখিনিলৈকে সিহঁতক কচোন সিহঁতে গম পাব নহয় এই ধুনীয়া ভিউ পইণ্টটো পাম আকৌ এইখিনি পাৰ হোৱাৰ পিছত হয় ইফালে পাম অলপ আকৌ ধুনীয়া ভিউ পইণ্ট এইটো কিন্তু যাব কিয় দিয়া নাই হাতী পাৰ হোৱা জেগাওতো নহয় এইটো লেণ্ডশ্লাইড হৈছে নেকি হ'ব পাৰে বা লেণ্ডশ্লাইড হোৱাৰ ৱাৰ্ণিং দি থ'ব পাৰে দেখা যাওক তাতে কি লিখা আছে বাৰু ফ্ৰম 21 জুলাই 2025 ফাৰ্ডাৰ ন'টিছ নোপোৱালৈকে এই ৰাস্তাটো বন্ধ থকা বুলি ইয়াত ন'টিছ লগোৱা আছে বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব লেণ্ডশ্লাইডৰ কাৰণে বন্ধ হৈ আছে আৰু এওঁলোকৰ এই গ্ৰুপটো বহুত ইণ্টাৰেষ্টিং হয় অলপ আগত লাঞ্চ কৰা হোটেলত লগ পাইছিলোঁ গোটেইকেইজন গুৱাহাটীৰ পৰা অহা হয় আৰু গোটেইকেইজন মুখ বিধুৰ নে কি কয় অসমীয়াত মানে বোবা হয় এওঁলোকে কথা ক'ব নোৱাৰে ইংগিতেৰে কথা পাতে ইয়াৰ মাজত এজন মাত্ৰ পাইছিলোঁ অলপ অস্পষ্ট শব্দৰে কথা পতাৰ বাহিৰে বাকী গোটেইকেইজনে কথা ক'ব নোৱাৰে হয়তো কোনোবা এনেকুৱা এওঁলোকৰ শিক্ষানুষ্ঠানৰ পৰা একেলগে এওঁলোক আহিছে গ্ৰুপ হৈ কিন্তু মানিবলগীয়া ভাল লাগিছে এওঁলোকৰ গ্ৰুপটো দেখা পাই দাদা এইটো বৃষ্টিৰ কাৰণে খাৰাপ নহয় না वाटरप्रूफ अप टू 30 मीटर्स विदाउट प्रोटेक्शन आफ्टर दैट आपको ये लगाना पड़ेगा लगाव লাগিব সেইটো मेरा भी GoPro है बट मैंने नहीं लगाया अच्छा नहीं कुछ नहीं होता है तो कुछ नहीं होता सर ये कब तक खुलेगा अभी खुलेगा लेकिन पत्थर गिर गया तो पत्थर गिर गया अच्छा तो हटाने के बाद में खोल लेगा ना अभी तो 3-4 तो जेसीबी है उधर अच्छा अच्छा लगा हुआ है है उधर जी जी थैंक यू 4 बजे है टाइमिंग अच्छा लेकिन अभी मतलब वो लैंडस्लाइड हो गया इसलिए डिले हो गया ठीक কনষ্ট্ৰাকশ্যন নহয় এনেই ডেইলি কনষ্ট্ৰাকশ্যনৰ কাৰণে 11ৰ পৰা 4 বজালৈ বন্ধ থাকে কিন্তু এতিয়া হেৰিৰ কাৰণে বন্ধ কৰি দিছে এই শিল বাগৰি পৰাৰ কাৰণে 2-3 বুজিলা তো এই গুচাই আছে দুখন জেচিবি লাগি আছে একবাৰ আঁতৰি যোৱাৰ পিছত আপোনালোকৰ শ্বিলঙৰ ৰাস্তা খোলা যাব মানুহে কয় অসমত খৰাং বতৰ বৰষুণ দিয়া নাই বুলি কিন্তু মইতো চাই আছোঁ গোটেই অসমখনতে বৰষুণ দি আছে একেবাৰে উজনিৰ পৰা নামনিলৈকে বৰাক উপত্যকা চবতে বৰষুণ দি আছে ইয়াতে আৰু এনেকৈ মুচি দিলে খৰাং হৈ যাব এতিয়া হয়নে হয় হয় জানো নে জানা তুমি আপোনালোকৰ মন্তব্য আপুনি জগতকৈ বেছি জানে কাৰাগ এইটো হুছেইনদা খহনীয়া ঠিক কৰিলে এতিয়া আমাক যাবৰ কাৰণে পাৰ্মিশ্যন দিছে ওলাও এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা বহুত সময় ৰখিবলগীয়া নহ'ল ভগৱানৰ কৃপাত क्या है भाई अंधेरा अंधेरा এইখিনি পাৰ হোৱাৰ পিছতে এটা ধুনীয়া মানে ওৱান অফ মাই ফেভাৰিট ভিউ পইণ্ট ইন মেঘালয়া বহুত ধুনীয়া ভিউ পইণ্ট এটা পাম কিন্তু এতিয়া কুঁৱলীৰ কাৰণে একো দেখি নাপাম অৱশ্যে দূৰৰ পাহাৰবিলাক দেখিলে বহুত ধুনীয়া লাগে ৰাস্তাৰ কনষ্ট্ৰাকশ্যন চলি আছে এইখিনিতে সেইকাৰণে ইমান বিপদজনক হৈ আছে অৱস্থা খুব সাৱধানে ইয়ে পাৰ কৰনা
এইটোৱে মই কোৱা ভিউ পইণ্টটো হয়। কিন্তু এতিয়া ইয়াতে ৰখাৰ সুবিধা নাই, এইবিলাক ভাঙি চিঙি পেলাইছে, ৰাস্তাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। সেলফি ডেঞ্জাৰ জোন বুলিও ইয়াতে ৱাৰ্ণিং লিখা আছে। ক্ৰাংচুৰি পোৱাৰ পৰাই আমাক বৰষুণে লগ এৰাই নাই কালি সন্ধিয়াৰ পৰা। এতিয়াও যিমানে আগবাঢ়ি গৈ আছোঁ সিমানে বৰষুণ বেছি হৈ গৈ আছে, বৰষুণে কমাৰ নাম লোৱা নাই। আৰু ৰাস্তা বহুত মাজে মাজে বহুত বেয়া ৰাস্তা পাইছোঁ, মানে এইফালে ৰাস্তা কনষ্ট্ৰাকশ্যন চলি আছে, বৰষুণত পাহাৰৰ কাটি থোৱা মাটিবিলাক বাগৰি আহি ৰাস্তা একদম পিছল কৰি থৈছে, বহুত শ্লিপেৰী হয়। তাৰ মাজেৰে সাৱধানে লাহে লাহে বাইক চলাই এতিয়া আমি আগবাঢ়ি আছোঁ। এয়া হৈছে ৰাস্তাৰ অৱস্থা ৰোড কনষ্ট্ৰাকশ্যন চলি থকাৰ কাৰণে। ভাগ্য ভাল তলত শিল আছে, সৰু সৰু পাথৰ আছে, সেইকাৰণে ইমান শ্লিপ নহয়। দিনটো বাইক চলাই চলাই অৱশেষত এতিয়া সন্ধিয়া 5:38 হৈছে, 5:38। এইটো সময়ত অকণমান ফৰকাল বতৰ দেখিবলৈ পাইছোঁ, মানে ওচৰত কি আছে দেখিব, চিনিব মনিব পাৰি। কুঁৱলীৰ পৰিমাণ যথেষ্ট এতিয়া কমি গৈছে। আৰু শ্বিলং বাইপাছ, মানে শ্বিলং ইয়াৰ পৰা আৰু 22 কিলোমিটাৰ আছে। শ্বিলঙৰ ওচৰ ফালে তথাপিতো আমাক বৰষুণে ভালদৰে এতিয়াও পিছা এৰা নাই। মেঘালয়ত বৰষুণ কমিল আৰু সন্ধিয়া নামিল, আৰু ইয়াত ধুনীয়াকৈ ফুটবল খেলি আছে, ধুনীয়া এখন সৰু ষ্টেডিয়াম, মিনি ষ্টেডিয়াম। আৰু শ্বিলং পাব বেছি বাট নাই, খুব কম সময়ৰ ভিতৰতে গৈ আমি শ্বিলং বাইপাছ হয় আমি বৰাপানী পাম। তাৰপিছত আমাৰ যাত্ৰা হ'ব আকৌ গুৱাহাটী অভিমুখে। শ্বিলঙৰ ট্ৰেফিক জাম লাহে লাহে আৰম্ভ হৈছে। এই জামটো বহুত ভয়ংকৰ হয়। এই জামটো ভালদৰে লাগিলে ইয়াৰ পৰা বৰাপানীৰ যোৱা বাইপাছ যিটো আছে তালৈকে যোৱাটো বহুত কষ্টকৰ হৈ উঠিব, বহুত টাইম ৱেষ্ট হ'ব ইয়াতে। আৰু এটা কথা, এতিয়া যিমান গাড়ী দেখি আছোঁ মেক্সিমাম গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ বা অসমৰ বেলেগ বেলেগ ঠাইৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। কালি কালি 4th ছেটাৰডে, আজি ছানডে মিলাই সকলোৱে উইকেণ্ডত ধুনীয়াকৈ ফুৰিব আহিছে। অসমৰ গাড়ীৰে অসমৰ মানুহে গোটেই মেঘালয়খন বৰ্তমান ভৰ্তি হৈ আছে। প্ৰায় 3 কিলোমিটাৰমান কণ্টিনিউ এনেকৈ ট্ৰেফিক জামত আহি আহি অকণমান এতিয়া পাতল হৈছে। আৰু শ্বিলঙৰ ওচৰ আহি পাইছোঁ আমি। অৱশেষত ট্ৰেফিক জামৰ মাজে মাজে কিবাকৈ সুৰুঙা উলিয়াই আহি এইখিনি পালোঁ। শ্বিলঙৰ এইফালে সোঁফালে মানে চিধা গ'লে শ্বিলং টাউন পাম। আৰু এতিয়া আমি লেফ্ট ছাইডে গুচি যাম গুৱাহাটীৰ ৰাস্তালৈ। অলপ আগত বৰাপানী ভিউ পইণ্ট এটা আছে, তাতে ৰখিম, অকণমান 5 মিনিট ৰেষ্ট ল'ম, তাৰপিছত আমি গুৱাহাটীৰ ফালে আকৌ আগবাঢ়িম। এইটো হৈ গ'ল বৰাপানীৰ সেই বিখ্যাত চেল্ফি জোনটো, মানে বৰাপানী ভিউ পইণ্ট, য'ত নেকি মেঘালয় অহাৰ টাইমত চেল্ফি লোৱাটো বাধ্যতামূলক হয়, ইয়াতে ৰখিবই লাগে। কিন্তু দুৰ্ভাগ্যজনক এতিয়া ৰাতি হৈছে, আমি পানী দেখিছোঁ অকণমান, মানে তলৰ যিটো লেক আছে তাৰে পানী অলপ দেখিছোঁ, কিন্তু বেলেগ একো চাব পৰা অৱস্থাত বৰ্তমান নাই। বহুত দেৰি হৈ গ'ল আৰু বৰষুণে এতিয়াও আমাৰ পিছা এৰাই নাই। আমাৰ এইটো আগত, এই দলংখন আগতে বহুত বেয়া অৱস্থাত আছিল। কিন্তু যোৱা বছৰ মই শ্বিলং আহিছিলোঁ কিবা কামত, তেতিয়া দেখিছিলোঁ এইখন বনাই আছিলে, ৰিপেয়াৰিং কৰি ধুনীয়াকৈ নতুনকৈ বনালে, আৰু দলংখন বহুত ধুনীয়া এটা কণ্ডিশ্যনলৈকে পৰিৱৰ্তন হ'ল। যথেষ্ট ভিৰ, গোটেই গুৱাহাটীত গুৱাহাটী যাবলৈ অহা মানুহবিলাক ইয়াতে ৰখি দিছে চাহ খাবৰ কাৰণে। কিন্তু চাহ এখন দোকানতো দেখা নাই, অৱশ্যে চাহ নাই ন। সময় এতিয়া সন্ধিয়া 7:30 বাজিছে, আৰু আমি বৰাপানীৰ
মানে এই ফ্লাইঅভাৰখনৰ পৰা অকণমান আগুৱাই আহি এইখন হোটেলত একাপ চাহ খালোঁ এই হোটেলখনত। এতিয়া আকৌ আমি গুৱাহাটীৰ ফালে আগবাঢ়িম। মানে আমাৰ ট্যুৰৰ ইতিমধ্যে সমাপ্তি ঘটিছে। 3 দিন আমি ধুনীয়াকৈ টোটেল আমি কিমান কিলোমিটাৰ হৈছিলে এতিয়ালৈকে বৰাপানীলৈকে 340 কিলোমিটাৰ। মানে কালি ৰাতিপুৱাৰ পৰা আমি 340 কিলোমিটাৰ এতিয়ালৈকে ৰাইড কৰিলোঁ আৰু খুব ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি 340 কিলোমিটাৰ আমি একচুৱেলি ৰাইডটোৱে উপভোগ কৰিলোঁ। কোনো তেনেকুৱা ডেষ্টিনেশ্যন মই যিকেইটা গৈছোঁ মেক্সিমাম আগতে যোৱাই হয়, তথাপিতো বহুত ভাল লাগিল, উপভোগ কৰিলোঁ। যি কি নহওক এতিয়া আগবাঢ়িম আৰু ভিডিঅ'টো চাই বা মেঘালয়ৰ ব্লগকেইটা চাই আপোনালোকৰ কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। লগতে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'কেইটা চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ, গুড নাইট আৰু শুভৰাত্ৰি।